ওম শান্তি। আজিৰ তাৰিখ ৯ নৱেম্বৰ ২০২৪ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোক সন্তানসকলক ভক্ত আত্মাৰ পৰা জ্ঞানী আত্মা কৰি তুলিবলৈ, পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। পিতা আহিছে তোমালোক সন্তানসকলক ভক্ত আত্মাৰ পৰা জ্ঞানী আত্মা কৰি তুলিবলৈ, পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। আৰু আজিৰ প্ৰশ্ন, জ্ঞানবান সন্তানসকল সদায় কোনটো চিন্তনত থাকে? পিতাই উত্তৰত কৈছে, মই অবিনাশী আত্মা, এই শৰীৰ বিনাশী। মই ৮৪টা শৰীৰ ধাৰণ কৰিছোঁ। এতিয়া এয়া হৈছে অন্তিম জন্ম। আত্মা কেতিয়াও সৰু ডাঙৰ নহয়, শৰীৰহে সৰু ডাঙৰ হয়। এই চকু দুটি শৰীৰত আছে, কিন্তু ইয়াৰ দ্বাৰা চাওঁতা মই আত্মা। এই চকু দুটি শৰীৰত আছে, কিন্তু ইয়াৰ দ্বাৰা চাওঁতা মই আত্মা। বাবাই আত্মাসকলকহে জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে। তেওঁ যেতিয়ালৈকে শৰীৰ আধাৰ নলয় তেতিয়ালৈকে পঢ়াব নোৱাৰে। এনেকুৱা চিন্তন জ্ঞানী সন্তানসকলে সদায় কৰে। ওম শান্তি। এয়া কোনে ক'লে? আত্মাই। অবিনাশী আত্মাই শৰীৰৰ দ্বাৰা ক'লে, শৰীৰ আৰু আত্মাৰ মাজত কিমান পাৰ্থক্য আছে। শৰীৰ পাঁচ তত্ত্বৰ ইমান ডাঙৰ পুতলা হৈ যায়, যদিওবা সৰু থাকে তথাপি আত্মাতকৈতো নিশ্চয় ডাঙৰ হয়। প্ৰথমেতো একদম সৰু পিণ্ড, যেতিয়া অলপ ডাঙৰ হয় তেতিয়া আত্মা প্ৰৱেশ কৰে। ডাঙৰ হৈ হৈ আকৌ ইমান ডাঙৰ হৈ যায়। আত্মাটো চৈতন্য হয় নহয়। যেতিয়ালৈকে আত্মা প্ৰৱেশ নকৰে তেতিয়ালৈকে পুতলা কোনো কামৰ নহয়। কিমান পাৰ্থক্য আছে। কওঁতা চলাওঁতাও আত্মাই হয়। আত্মা ইমান সূক্ষ্ম বিন্দুৱেই হয়। আত্মা কেতিয়াও সৰু ডাঙৰ নহয়, বিনাশ হৈ নাযায়। এতিয়া এওঁ পৰম আত্মা পিতাই বুজাইছে যে মই অবিনাশী আৰু এই শৰীৰ বিনাশী। এওঁৰ শৰীৰত মই প্ৰৱেশ কৰি ভূমিকা পালন কৰোঁ। এই কথাবোৰ এতিয়া তোমালোকে চিন্তন কৰা। আগতেতো আত্মাকো জনা নাছিলা আৰু পৰমাত্মাকো জনা নাছিলা, কেৱল কৈছিলা সেই পৰমাত্মা, সেই পৰমপিতা পৰমাত্মা। আগতেতো আত্মাকো জনা নাছিলা আৰু পৰমাত্মাকো জনা নাছিলা, কেৱল কৈছিলা সেই পৰমপিতা পৰমাত্মা। আত্মা বুলিও বুজিছিলা, কিন্তু আকৌ কোনোৱে ক'লে তুমি পৰমাত্মা। এয়া কোনে ক'লে? এই ভক্তি মাৰ্গৰ গুৰুসকলে আৰু শাস্ত্ৰবোৰে। সত্য যুগততো কোনেও নক'ব। এতিয়া পিতাই বুজাইছে, তোমালোক মোৰ সন্তান। আত্মা প্ৰকৃতিক, পিতাই কৈছে যে আত্মা প্ৰাকৃতিক শৰীৰ অপ্ৰাকৃতিক মাটিৰে গঠিত। আত্মা প্ৰাকৃতিক শৰীৰ অপ্ৰাকৃতিক মাটিৰে গঠিত। যেতিয়া আত্মা থাকে তেতিয়া কথা কয়, চলা ফুৰা কৰে। আৰু এতিয়া তোমালোক সন্তানসকলে জানা, আমাক আত্মাসকলক পিতা আহি বুজাইছে। নিৰাকাৰ শিৱ বাবা আৰু পিতাই কৈছে যে নিৰাকাৰ শিৱ বাবা এই সংগম যুগতহে এই শৰীৰৰ দ্বাৰা আহি শুনায়। এই চকুটো শৰীৰত থাকেই। এতিয়া পিতাই জ্ঞান চক্ষু দিয়ে। আত্মাত যদি জ্ঞান নাথাকে তেন্তে অজ্ঞান চক্ষু। পিতা আহিলে আত্মাই জ্ঞান চক্ষু প্ৰাপ্ত কৰে। আত্মাই সকলো কৰে। আত্মাই শৰীৰৰ দ্বাৰা কৰ্ম কৰে। এতিয়া তোমালোকে বুজি পোৱা, পিতাই এই শৰীৰ ধাৰণ কৰিছে, নিজৰো ৰহস্য শুনায়। পিতাই এই শৰীৰ ধাৰণ কৰিছে আৰু নিজৰো ৰহস্য বুজায়। সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্যও শুনায়। গোটেই নাটকৰো জ্ঞান দিয়ে। আগতে তোমালোকে একোৱেই নাজানিছিলা।
এইখন নাটক নিশ্চয় হয়। সৃষ্টিৰ চক্ৰ ঘূৰে, কিন্তু কেনেকৈ ঘূৰে এয়া কোনেও নাজানে। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান এতিয়া তোমালোকে প্ৰাপ্ত কৰা। বাকী সকলো হৈছে ভক্তি। পিতাহে আহি তোমালোকক জ্ঞানী আত্মা কৰি তোলে। আগতে তোমালোক ভক্ত আত্মা আছিলা, গতিকে তোমালোক আত্মাসকলে ভক্তি কৰিছিলা। এতিয়া তোমালোক আত্মাসকলে জ্ঞান শুনা। ভক্তিক অন্ধকাৰ বুলি কোৱা হয়। এনেকৈ নকয় যে ভক্তিৰ দ্বাৰা ভগৱানক পোৱা যায়। পিতাই বুজাইছে ভক্তিৰো ভূমিকা আছে, জ্ঞানৰো ভূমিকা আছে। তোমালোকে জানা, আমি যেতিয়া ভক্তি কৰিছিলোঁ তেতিয়া কোনো সুখ নাছিল। ভক্তি কৰি হাবাথুৰি খাই ফুৰিছিলা, পিতাক বিচাৰি ফুৰিছিলা। এতিয়া বুজি পোৱা, যজ্ঞ তপ দান পুণ্য আদি যি কৰিছিলা, এতিয়া বুজি পোৱা, যজ্ঞ তপ দান পুণ্য আদি যি কৰিছিলোঁ, বিচাৰি বিচাৰি হাবাথুৰি খাই খাই অক্ষান্ত হৈ গৈছিলোঁ। তমোপ্ৰধান হৈ যোৱা, কিয়নো অৱনমিত হ'ব লাগে নহয়। ভুল কৰ্ম কৰা মানে চি খোৱা, পতিতো হৈ গলা। এনেকুৱা নহয় যে পাৱন হ'বৰ বাবে ভক্তি কৰিছিলা। ভগৱানৰ দ্বাৰা পাৱন নোহোৱাকৈ আমি পাৱন সৃষ্টিলৈ যাব নোৱাৰিম। এনেকুৱা নহয় যে পাৱন নোহোৱাকৈ ভগৱানৰ সৈতে মিলিত হ'ব নোৱাৰে। ভগৱানকো কয় আহি পাৱন কৰি তোলক। পতিতহে পাৱন হ'বৰ কাৰণে ভগৱানৰ সৈতে মিলিত হয়। পাৱনসকলকতো ভগৱানে সাক্ষাৎ নকৰে। সত্য যুগত জানো এই লক্ষ্মী নাৰায়ণৰ সৈতে ভগৱান মিলিত হয়। ভগৱান আহি তোমালোক পতিতসকলক পাৱন কৰি তোলে আৰু তোমালোকে এই শৰীৰ ত্যাগ কৰি দিয়া। পাৱনটো এই তমোপ্ৰধান পতিত সৃষ্টিত থাকিব নোৱাৰে। পিতাই আজি এইটো কৈছে যে পাৱন এই তমোপ্ৰধান সৃষ্টিত পতিত সৃষ্টিত থাকিব নোৱাৰে। পিতা তোমালোকক পাৱন কৰি অন্তৰ্ধান হৈ যায়। ড্ৰামাত তেওঁৰ ভূমিকাই আশ্চৰ্যকৰ। যেনেকৈ আত্মা দেখা পোৱা নাযায়, সাক্ষাৎকাৰ হ'লেও বুজিব নোৱাৰিব। অন্যতো সকলোকে বুজিব পাৰে যে এওঁ অমুক, এওঁ অমুক স্মৰণ কৰে। এইটোৱে বিচাৰে যে অমুকক চৈতন্য ৰূপত সাক্ষাৎকাৰ কৰোঁ আৰু কোনো উদ্দেশ্য নাই। বাৰু, চৈতন্যত দেখিলাই জানিবা, তাৰ পাছত কি? সাক্ষাৎকাৰ হ'ল, তাৰ পাছতো অন্তৰ্ধান হৈ যাব। খন্তেকীয়া ক্ষণভংগুৰ সুখৰ আশা পূৰ্ণ হ'ব। তাত কোৱা হ'ব, খন্তেকীয়া ক্ষণভংগুৰ সুখ সাক্ষাৎকাৰৰ ইচ্ছা আছিল, সেয়া পূৰ্ণ হ'ল। ইয়াততো মূল কথা হৈছে পতিতৰ পৰা পাৱন হোৱাৰ। পাৱন হ'লে তেতিয়া দেৱতা হৈ যাবা, অৰ্থাৎ স্বৰ্গলৈ গুচি যাবা। শাস্ত্ৰততো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে। এনেকৈ ভাবে যে কলিযুগৰ এতিয়াও 40,000 বছৰ বাকী আছে। বাবাইতো বুজায় গোটেই কল্পই হৈছে 5,000 বছৰৰ। তেন্তে মনুষ্য অন্ধকাৰত নাই জানো? তাক ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। জ্ঞান কাৰো নাই। এয়া সকলো হৈছে ভক্তি। ৰাৱণ যেতিয়াৰ পৰা আহে তেতিয়াৰ পৰাই ভক্তিও তাৰ লগতে আহে, আৰু যেতিয়া পিতা আহে তেতিয়া তেওঁৰ লগত জ্ঞান আহে। পিতাৰ পৰা এবাৰেই জ্ঞানৰূপী সম্পদ প্ৰাপ্ত হয়, বাৰে বাৰে পোৱা নাযায়। তাততো তোমালোকে কাকো জ্ঞান নিদিয়া, দৰকাৰেই নাই। জ্ঞান তেওঁলোকেহে প্ৰাপ্ত কৰে যি অজ্ঞানত থাকে। পিতাক কোনেও নাজানে। পিতাক গিলি নিদিয়াকৈ কোনো কথাই নকয়। এয়াও তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা। তোমালোকে কোৱা ঈশ্বৰ সৰ্বব্যাপী নহয়, তেওঁ আমাৰ আত্মাসকলৰ সৈতে, আত্মাসকলৰ পিতা, আৰু তেওঁলোকে কয় নহয়, পৰমাত্মা পাথৰ শিল সকলোতে আছে। পিতাই কৈছে যে জ্ঞান তেওঁলোকেহে প্ৰাপ্ত কৰে যি অজ্ঞানত থাকে। পিতাক কোনেও নাজানে। পিতাক গালি নিদিয়াকৈ কোনো কথাই নকয়। এয়া তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা। তোমালোকে কোৱা ঈশ্বৰ সৰ্বব্যাপী নহয়, তেওঁ আমাৰ আত্মাসকলৰ পিতা, আৰু তেওঁলোকে কয় নহয়, পৰমাত্মা পাথৰ শিল সকলোতে আছে। তোমালোক সন্তানসকলে ভালকৈ বুজি পাইছা, ভক্তি একেবাৰে বেলেগ বস্তু। তাত অলপো জ্ঞাত নাথাকে। সময়ে গোটেই সলনি হৈ যায়। ভগৱানৰ নামো সলনি হৈ যায়, আকৌ মনুষ্যৰ নাম সলনি হৈ যায়। প্ৰথমতে কোৱা হয় দেৱতা, তাৰ পাছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। সেইসকল দৈৱীগুণ সম্পন্ন মনুষ্য, আৰু এয়া হৈছে আখুৰি অৱগুণধাৰী মনুষ্য। একেবাৰে চি।
গুৰু নানকেও কৈছে, আনৰ উপাৰ্জন লুটপাত কৰা অগণন চোৰ আছে। যদি অন্য কোনো মনুষ্যই এনেকৈ কয়, তেন্তে তেওঁ তৎক্ষণাৎ ক'ব, আপুনি এয়া কি গালি দিছে? কিন্তু পিতাই কয়, এয়া সকলো আখৰিক সম্প্ৰদায়। তোমালোকক স্পষ্টকৈ বুজায়। এবিধ ৰাৱণ সম্প্ৰদায়, আনবিধ ৰাম সম্প্ৰদায়। গান্ধীজীয়েও কৈছিল, আমাক ৰাম ৰাজ্য লাগে। ৰাম ৰাজ্যত সকলো নিৰ্বিকাৰী, ৰাৱণ ৰাজ্যত সকলো বিকাৰী। এইখনৰ নামেই হৈছে বেশ্যালয়, ৰৌৰৱ নৰক নহয় জানো? এই সময়ৰ মনুষ্যই বিষয় বৈতৰণী নদীত পৰি আছে। মনুষ্য, জন্তু আদি সকলো একে সমান। মনুষ্যৰ কোনো মহিমা নাই। পাঁচ বিকাৰৰ ওপৰত তোমালোক সন্তানসকল বিজয়ী হৈ মনুষ্যৰ পৰা দেৱতা পদ পোৱা। বাকী সকলো নাশ হৈ যায়। দেৱতাসকল সত্যযুগত আছিল। এতিয়া এই কলিযুগত অসুৰ থাকে। অসুৰৰ চিহ্ন কি? পাঁচ বিকাৰ। দেৱতাসকলক সম্পূৰ্ণ নিৰ্বিকাৰী আৰু অসুৰসকলক সম্পূৰ্ণ বিকাৰী বুলি কোৱা হয়। তেওঁলোক হৈছে ষোলকলা সম্পন্ন আৰু ইয়াততো কোনো কলাই নাই। সকলোৰে কলা আৰু শৰীৰ ভস্ত হৈ গ'ল। এতিয়া এয়া পিতাই সন্তানসকলক বহি বুজায়। পিতা আহেও পুৰণি আখৰি সৃষ্টিৰ পৰিৱৰ্তন কৰিবলৈ। ৰাৱণ ৰাজ্য বেশ্যালয়ক শিৱালয় কৰি তোলে। তেওঁলোকেতো ইয়াতেই নাম ৰাখি দিলে ত্ৰিমূৰ্তি ভৱন, ত্ৰিমূৰ্তি ভৱন। পিতাই কৈছে যে তেওঁলোকেতো ইয়াতেই নাম ৰাখি দিলে যে ত্ৰিমূৰ্তি ভৱন, ত্ৰিমূৰ্তি মাৰ্গ। আগতে জানো এইবোৰ নাম আছিল? এতিয়া কি হোৱা উচিত? এই গোটেই সৃষ্টিখন কাৰ? পৰমাত্মাৰ নহয় জানো? পৰমাত্মাৰ সৃষ্টিৰ যিখন আধাকল্প পবিত্ৰ, আধাকল্প অপবিত্ৰ হৈ থাকে। ৰচয়িতা বুলিতো পিতাকে কোৱা হয়। তেন্তে এই সৃষ্টিখন তেওঁৰেই নহ'ল জানো? পিতাই বুজায়, মই মালিক, মই বীজৰূপ, চৈতন্য আৰু জ্ঞানৰ সাগৰ। মোৰ গোটেই জ্ঞান আছে, আন কাৰো নাই। তোমালোকে বুজিব পাৰা যে এই সৃষ্টি চক্ৰৰ আদি মধ্য অন্তৰ জ্ঞান পিতাৰহে আছে। বাকীটো সকলো হৈছে মনে সজা কাহিনী। মুখ্য কাহিনীটো বহুত আছে। মুখ্য কাহিনীটো পিতাই কৈছে যে বহুত বেয়া, যাৰ বাবে পিতাই আপত্তি কৰে। পিতাই আজি কৈছে যে পিতাই বুজায় যে মই মালিক, মই বীজৰূপ, চৈতন্য, জ্ঞানৰ সাগৰ। মোৰ গোটেই জ্ঞান আছে আৰু আন কাৰো নাই। তোমালোকে বুজিব পাৰা যে এই সৃষ্টি চক্ৰৰ আদি মধ্য অন্তৰ জ্ঞান পিতাৰহে আছে। বাকীটো সকলো হৈছে মনে সজা কাহিনী। মুখ্য কাহিনীটো বহুত বেয়া, যাৰ বাবে পিতাই আপত্তি কৰে। তোমালোকে মোক পাথৰ, শিল, কুকুৰ, মেকুৰী সকলোতে আছো বুলি ভাবি বহি আছা। তোমালোকৰ কি দুৰ্দশা হৈ গ'ল? নতুন সৃষ্টিৰ মনুষ্য আৰু পুৰণি সৃষ্টিৰ মনুষ্যৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। আধাকল্পৰ পৰা অপবিত্ৰ মনুষ্যই পবিত্ৰ দেৱতাসকলৰ আগত মূৰ দোৱাই থাকে। এয়াও সন্তানসকলক বুজোৱা হৈছে যে প্ৰথমে শিৱ বাবাৰ পূজা হয়, যিজন শিৱ বাবাই তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি তোলে। ৰাৱণে তোমালোকক পূজ্যৰ পৰা পূজাৰী কৰি দিয়ে। আকৌ পিতাই ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোকক পূজ্য কৰি তোলে। ৰাৱণ আদি এই সকলোবোৰ নাম আছে নহয়। দশহাৰা যেতিয়া পালন কৰে তেতিয়া কিমান মনুষ্যক বাহিৰৰ পৰা আমন্ত্ৰণ জনায়, কিন্তু অৰ্থ একো নুবুজে। দেৱতাসকলৰ কিমান নিন্দা কৰে। এনেকুৱা কথাটো একেবাৰে নাই। যেনেকৈ কয়, ঈশ্বৰৰ নাম ৰূপৰ পৰা উপৰাম, অৰ্থাৎ নাই। যেনেকৈ কয়, ঈশ্বৰ নাম ৰূপৰ পৰা উপৰাম, অৰ্থাৎ নাই। তেনেকৈ এয়া যি খেল আদি ৰচনা কৰে সেইবোৰ একোৱেই নাই। এয়া সকলো হৈছে মনুষ্য বুদ্ধি। মনুষ্য মতক আখৰি মত বুলি কোৱা হয়। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা, সকলো এনেকুৱা হৈ যায়। ইয়াক আখৰি সৃষ্টি বুলি কোৱা হয়। সকলোৱে ইজনে সিজনক গালি দি থাকে। সেয়েহে পিতাই বুজায়, সন্তানসকল যেতিয়া বহা তেতিয়া নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিবা। তোমালোক অজ্ঞানত আছিলা, তেতিয়া পৰমাত্মাক ওপৰত আছে বুলি ভাবিছিলা। এতিয়াতো জানা যে পিতা ইয়ালৈ আহিছে, গতিকে তোমালোকে ওপৰত আছে বুলি নাভাবা। তোমালোকে পিতাক ইয়ালৈ এইটো শৰীৰত আহ্বান জনাইছা। তোমালোকে যেতিয়া নিজৰ নিজৰ সেৱা কেন্দ্ৰত বহি থাকা,
তেতিয়া এইটো বুজিবা যে শিৱ বাবা মধুবনত এওঁৰ শৰীৰত আছে। ভক্তি মাৰ্গতটো পৰমাত্মাক ওপৰত আছে বুলি মানে। হে ভগৱান, এতিয়া তোমালোকে পিতাক ক'ত স্মৰণ কৰা, বহি কি কৰা? তোমালোকে জানা যে ব্ৰহ্মাৰ শৰীৰত আছে, তেন্তে নিশ্চয় ইয়াত স্মৰণ কৰিব লাগে। ওপৰততো নাই, ইয়ালৈ আহিছে পুৰুষোত্তম সংগম যুগত। পিতাক কয়, তোমালোকক ইমান উচ্চ কৰি গঢ়ি তুলিবলৈ মই ইয়ালৈ আহিছোঁ। তোমালোক সন্তানসকলে ইয়াত স্মৰণ কৰিবা, ভক্তই ওপৰত স্মৰণ কৰিব। তোমালোকে বিদেশত থাকিলেও ক'বা যে ব্ৰহ্মাৰ শৰীৰত শিৱ বাবা আছে। শৰীৰটো নিশ্চয় লাগে নহয়। তোমালোক য'তে বহি নাথাকা তেওঁক নিশ্চয় ইয়াতেই স্মৰণ কৰিবা। ব্ৰহ্মাৰ শৰীৰতে স্মৰণ কৰিব লাগে। বহুত বুদ্ধিহীনে ব্ৰহ্মাক নামানে। বাবাই এনেকৈ নকয় যে ব্ৰহ্মাক স্মৰণ নকৰিবা। ব্ৰহ্মা অবিহনে শিৱ বাবা কেনেকৈ স্মৃতিলৈ আহিব? পিতাই কয়, মই এইটো শৰীৰত আছোঁ, এওঁৰ শৰীৰত মোক স্মৰণ কৰা। সেইকাৰণে তোমালোকে পিতা আৰু দাদা দুয়োজনকে স্মৰণ কৰা। বুদ্ধিত এইটো জ্ঞান আছে, এওঁৰ নিজৰ আত্মা আছে। শিৱ বাবাৰতো নিজৰ শৰীৰ নাই। পিতাই কৈছে, মই এই প্ৰকৃতিৰ আধাৰ লওঁ। পিতাই বহি গোটেই ব্ৰহ্মাণ্ড আৰু সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য বুজায়। অন্য কোনেও ব্ৰহ্মাণ্ডক নাজানে। ব্ৰহ্ম য'ত মই থাকোঁ আৰু তোমালোক থাকা, পৰমপিতা আৰু অপৰাম ব্ৰহ্মা য'ত থাকে, পিতাই আজি কৈছে যে পিতাই বহি গোটেই ব্ৰহ্মাণ্ড আৰু সৃষ্টি আদি মধ্য অন্তৰ ৰহস্য বুজায় আৰু অন্য কোনেও ব্ৰহ্মাণ্ডক নাজানে। ব্ৰহ্মা অৰ্থাৎ ব্ৰহ্ম য'ত মই থাকোঁ আৰু তোমালোক থাকা। ব্ৰহ্ম য'ত মই থাকোঁ আৰু তোমালোক থাকা। পৰমপিতা আৰু পৰমপিতা আৰু অপৰম আত্মাসকল নিবাস কৰোঁতা এই ব্ৰহ্মলোক হৈছে শান্তিধামৰ। শান্তিধাম অতি মিঠা নাম। এই সকলো কথা তোমালোকৰ বুদ্ধিত আছে। আমি আচলতে ব্ৰহ্ম মহাতত্বৰ নিবাসী, যাক নিৰ্বাণ ধাম, বানপ্ৰস্থ বুলি কোৱা হয়। এই কথাবোৰ এতিয়া তোমালোকৰ বুদ্ধিত আছে। যেতিয়া ভক্তি থাকে তেতিয়া জ্ঞান শব্দটি নাথাকে। ইয়াক পুৰুষোত্তম সংগম যুগ বুলি কোৱা হয়, যি সময়ত পৰিৱৰ্তন হয়। পুৰণি সৃষ্টিত অসুৰ থাকে আৰু নতুন সৃষ্টিত দেৱতাসকল থাকে। সেয়েহে পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰিবলৈ পিতা আহিবলগীয়া হয়। সত্য যুগত তোমালোকে একোৱেই গম নাপাবা। এতিয়া তোমালোক কলিযুগত আছা, তেতিয়াও একো নাজানা। যেতিয়া নতুন সৃষ্টিত থাকিবা তেতিয়াও এই পুৰণি সৃষ্টিৰ বিষয়ে একো নাজানিবা। এতিয়া পুৰণি সৃষ্টিত আছা, সেয়েহে নতুন সৃষ্টিৰ বিষয়ে একো নাজানা। নতুন সৃষ্টি কেতিয়া আছিল একো নাজানে। তেওঁলোকেতো লাখ লাখ বছৰ বুলি কৈ দিয়ে। তোমালোক সন্তানসকলে জানা যে পিতা এই সংগম যুগতে কল্পই কল্পই আহে, আহি এই বৈচিত্ৰ্যময় বৃক্ষৰ ৰহস্য বুজায় আৰু এই চক্ৰ কেনেকৈ ঘূৰে সেয়াও তোমালোক সন্তানসকলক বুজায়। তোমালোকৰ ধান্দাই হৈছে এয়া বুজোৱাৰ। এতিয়া এজন এজনক বুজালেতো বহুত সময় লাগি যাব। সেইকাৰণে এতিয়া তোমালোকে বহুতকে বুজোৱা। বহুতে বুজে, এই মধুৰ কথাবোৰ আকৌ বহুতক বুজাব লাগে। পিতাই কৈছে যে এই মধুৰ কথাবোৰ আকৌ বহুতক বুজাব লাগে। তোমালোকে প্ৰদৰ্শনী আদিত নুবুজোৱা জানো? এতিয়া শিৱ জয়ন্তীৰ ওপৰত আৰু বেছি ভালকৈ বহুতক আমন্ত্ৰণ কৰি বুজাব লাগে। খেলৰ সময় সীমা কিমান? তোমালোকেতো সঠিককৈ ক'বা। এইবোৰ হৈছে বিষয়বস্তু যিবোৰৰ ওপৰত আমি বুজাম। তোমালোকক পিতাই নুবুজাই জানো, যাৰ দ্বাৰা তোমালোক দেৱতা হৈ যোৱা। যেনেকৈ তোমালোকে বুজি দেৱতা হোৱাগৈ, তেনেকৈ আনকো শুনোৱা। পিতাই আমাক এয়া বুজাইছে, আমি কাৰো গ্লানি আদি নকৰোঁ। আমি এয়াই শুনাওঁ যে জ্ঞানক সৎগতি মাৰ্গ বুলি কোৱা হয়। এক সৎগুৰুৱেই হৈছে পাৰ কৰোঁতা। এনেকুৱা মুখ্য কথাবোৰ উলিয়াই বুজোৱা। এই গোটেই জ্ঞান পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ
আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে পূজাৰীৰ পৰা পূজ্য হ'বলৈ সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে। পূজাৰীৰ পৰা পূজ্য হ'বলৈ সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে। জ্ঞানবান হৈ নিজেই নিজক পৰিৱৰ্তন কৰিব লাগে। খন্তেকীয়া সুখৰ পিছত যাব নালাগে। দ্বিতীয়তে পিতা আৰু দাদা দুয়োকে স্মৰণ কৰিব নালাগে। ব্ৰহ্মা অবিহনে শিৱ বাবা স্মৃতিত আহিব নোৱাৰে। ভক্তিত ওপৰত স্মৰণ কৰিলা। পিতাই কৈছে যে ভক্তিত ওপৰত স্মৰণ কৰিলা আৰু এতিয়া ব্ৰহ্মাৰ শৰীৰত আহিছে, গতিকে দুয়োগৰাকীক স্মৃতিত অহা উচিত। পিতাই ধাৰণাত দ্বিতীয়তে কৈছে যে পিতা আৰু দাদা দুয়োকে স্মৰণ কৰিব লাগে। ব্ৰহ্মা অবিহনে শিৱ বাবা স্মৃতিত আহিব নোৱাৰে। ভক্তিত ওপৰত স্মৰণ কৰিলা আৰু এতিয়া ব্ৰহ্মাৰ শৰীৰত আহিছে, গতিকে দুয়োগৰাকী স্মৃতিত অহা উচিত। আৰু আজিৰ বৰদান প্ৰতিটো কৰ্মত বিজয়ৰ অটল নিশ্চয়তা আৰু নিশ্বাস ৰাখোতা অধিকাৰী আত্মা হোৱা। প্ৰতিটো কৰ্মত বিজয়ৰ অটল নিশ্চয়তা আৰু নিচা ৰাখোতা অধিকাৰী আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা বিজয় আমাৰ জন্মসিদ্ধ অধিকাৰ। এইটো স্মৃতিৰে সদায় উৰি থকা। যিয়েই নহওক এইটো স্মৃতিলৈ আনা যে মই সদায় বিজয়ী হওঁ। যিয়েই হৈ নাযাওক এইটো নিশ্চয়তা অটল হৈ থাকক। নিচাৰ আধাৰ হয় নিশ্চয়তা। নিশ্চয় কম হ'লে নিচা কম হয়। সেইকাৰণে কোৱা হয় নিশ্চয় বুদ্ধি বিজয়ী। নিশ্চয়তাত কেতিয়াবা কেতিয়াবা থাকোতা নহ'বা। অবিনাশী পিতা, গতিকে অবিনাশী প্ৰাপ্তিৰ অধিকাৰী হোৱা। প্ৰতিটো কৰ্মত বিজয়ৰ নিশ্চয়তা আৰু নিচা থাকক। আৰু আজিৰ শ্লোগান পিতাৰ স্নেহৰ ছত্ৰছায়াৰ তলত থকা তেতিয়া কোনো বিঘ্ন সৃষ্টি থাকিব নোৱাৰে। পিতাৰ স্নেহৰ ছত্ৰছায়াৰ তলত থকা তেতিয়া কোনো বিঘ্ন দৃষ্টি থাকিব নোৱাৰে। ওম শান্তি। সফলতা মূৰ্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। যিকোনো কাৰ্য কৰোঁতে ডবল লাইট ফৰিষ্টা বা নিমিত্ত হৈ কৰা, তেতিয়া সফলতা পাই থাকিবা। স্বচ্ছ অন্তৰৰ হ'লে সকলো ইচ্ছা পূৰ্ণ হয়। স্বচ্ছ অন্তৰৰ হ'লে সকলো ইচ্ছা পূৰ্ণ হয়। কৰাওতাই কৰাই আছে। যদি মই কৰি আছোঁ তেন্তে আত্মাৰ শক্তি অনুসৰি সেৱাৰ ফল পোৱা যায়। পিতাই কৰাই আছে তেন্তে পিতা সৰ্বশক্তিমান হোৱা বাবে এটা শ্ৰেষ্ঠ সংকল্প বা কৰ্মৰ হাজাৰ গুণ ফল পিতাৰ দ্বাৰা প্ৰাপ্ত হৈ যায়। ওম শান্তি।